ছাত্ৰীসকল তোমালোকৰ যিখন এমএটি পেপাৰ এই পেপাৰখনত তোমালোকে কিমান নম্বৰ পালা তোমালোকৰ লগত আলোচনা কৰিম লগতে কিছু আমি এক্সপ্লেইন কৰিব চেষ্টা কৰিম যিকিটা আমি সহজতে এক্সপ্লেইন কৰিব পাৰো আৰু এনসাৰ তোমালোকে কেইটা হৈছে তোমালোকে গম পাবা প্ৰথম অৱস্থাত তোমালোকক মই কৈছিলো ক্লাছ কৰোতে যে তোমালোকৰ মই যিমান পাৰো কমন পেলাব চেষ্টা কৰিম কিন্তু মই ভাবাতকৈ বেছি কমন পৰিল তোমালোকৰ ঠিক আছে ষ্টুডেন্ট বিলাকে কৈছে বাৰু মানে পেপাৰখন দি কি যে স্যাৰ এমএটি পেপাৰখন তো 100% কমন পৰিছে ঠিক আছে মই চাইছো এইবিলাক যিমান বিলাক আছে সকলো বিলাক মই পঢ়াইছো হয়নে তোমালোকে গম পালা এতিয়া চোৱা যেটো মই এমএটি পেপাৰখনহে পাইছো এসএটি পেপাৰখন এতিয়া যেতিয়া মই ভিডিওটো বনাই আছো তোমালোকে পৰীক্ষা দি আছা ঠিক আছে ষ্টুডেন্ট বিলাকে যেটো মোক দি দিছে হোৱাটসএপ যোগে গতে সেইকাৰণে মই আলোচনা কৰিম কোনে কেই নম্বৰ পাইছা চাই যাবা ঠিক আছে এতিয়া চোৱা প্ৰথমটো আছে এ বি সি ডি তেনেকুৱা চাৰিটা আছে তাৰ ভিতৰত আমি বিখত দিশ যেটো এক্সট্ৰা হেতু উলিয়াব লাগে যেটো বিখত দিশ মানে একে নিচিনা নহয় আমি চাও কান্ধ ভৰি কিলাকুটি আৰু বাহু ইয়াৰে যদি আমি এনসাৰটো চাও বাহুটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে কাৰণ কাণ ভৰি আৰু কিলাকুটিটো হৈছে জইন্ট পেইন অৰ্থাৎ জইন্ট থকা আৰু বাহুটো হৈছে যেটো আমি বাহুটো আমি লৰচৰ কৰিব পাৰো হয় নহয় গতিকে হেতু হ'ব এনসাৰ আমি বিখত দিশটো হ'ব বাহুটো নেক্সট আমি 2 নম্বৰ যদি চাও তেতিয়া হলে 2 নম্বৰ ইয়াত যদি চাও তেতিয়া হাৰ্টটো হ'ব ঠিক আছে কাৰণ সকলো জীৱৰ কাৰণে কি হৈছে হাৰ্টটোৱে মেইন ঠিক আছে গতিকে ইয়াৰ হাৰ্টটো হ'ব মেইন গতিকে এনসাৰ হ'ব বি2 3 নম্বৰটো হৈছে হাৰিয়ানা হিমাচল প্ৰদেশ পাঞ্জাব আৰু চণ্ডীগড় এতিয়া যদি আমি চাও তেতিয়া হলে হাৰিয়ানা হিমাচল প্ৰদেশ আৰু পাঞ্জাব হৈছে ষ্টেট ৰাজ্য আৰু ডিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ চণ্ডীগড় হৈছে ইয়াৰ ৰাজ্য নহয় ঠিক আছে নেক্সট হৈছে বন্ধাকবি অমিতা তিয়হ আৰু বেঙেনা অৰ্থাৎ কেবেজ পাপায়া কুকুম্বাৰ ব্ৰিঞ্জল ইয়াত যদি আমি চাও তেতিয়া বন্ধাকবি তিয়হ আৰু বেঙেনা হৈছে শাক পাচলি আমি পাচলি বুলি কওঁ আৰু ইয়াত ফ্ৰুটছ হৈছে অমিতাটো নেক্সট হৈছে মালভূমি তৰা পৰ্বত আৰু হাবি ইয়াত যদি আমি চাও তেতিয়া হলে হাবিটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে হাবিটো যেটো ইয়াৰ বেলেগ হয় নেক্সট হৈছে প্ৰশ্ন চোৱা নেক্সট প্ৰশ্নটো চাবা 6 নম্বৰ দিছে তলত দিয়া প্ৰতিটো প্ৰশ্নত চাৰিটা সংখ্যা দিয়া আছে চাৰিটা সংখ্যাৰ ভিতৰত তিনিটা কিবা ধৰণে সদৃশ আৰু এটা বিসদৃশ মানে এটা ইয়াত তাৰমানে অমিল আছে একেদৰে ইয়াত যদি আমি চাও তেতিয়া হলে কি অমিলটো পাম ইয়াত আমি সি টো পাও কেনেকৈ পালো তোমালোকে বাহিৰৰ কেইটা চোৱাচোন 2 2 6 3 আছে যদি বাহিৰৰ দুটা চাও 2 3 গুণ 6 হ'ব অৰ্থাৎ 2 আৰু 3 পূৰণ কৰিলে 6 পাবা ভিতৰটো পাবা মাজতটো পাবা আকৌ ইয়াতো চোৱা 2 বিটোত 2 পূৰণ 2 2 2 গুণ 4 ভিতৰৰ মাজতটো পাবা তাৰ পিছত 4 নম্বৰ ডিটো চোৱা 5 1 গুণ 5 পাবা কিন্তু চোৱা সি টো ভুল আছে 3 3 গুণ 9 হ'ব লাগিছিল কিমান আছে 8 আছে নিশ্চয় গম পাইছা গতে ইয়াত যদি আমি চাও তেতিয়া হলে সি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 17 27 29 আৰু 37 ইয়াত যদি আমি চাও তেতিয়া হলে মৌলিক সংখ্যা বাকি কিটা চোৱা 17 গুণ 17 29 গুণ 29 37 গুণ 37 আৰু তাৰ বাহিৰে বেলেগ সংখ্যা দি আমি পূৰণ কৰিব হৰণ কৰিব নোৱাৰো 27ক পাৰো 3 7 গুণ 3 27 গুণ 27 পাৰো লগতে কি পাৰো 3 9 গুণ 27 গতিকে এটো হ'ব বি টো হ'ব শুদ্ধ উত্তৰ নেক্সট চোৱা 121 137 153 আৰু 177 আমি যদি চাও ইয়াত এটো শুদ্ধ হ'ব কাৰণ 121 অৰ্থাৎ ই এটা বৰ্গ সংখ্যা বাকি কিটা বৰ্গ সংখ্যা নহয় তাৰ পিছত নেক্সট চোৱা তোমালোকে 8 থাকিল 66 থাকিল 125 2 2 ইয়াত যদি চাও তুমি কিমান পাও 2 2 গুণ 4 2 4 গুণ 8 অৰ্থাৎ 2 3টা পূৰণ কৰিলে 8 পাও 4 3টা পূৰণ কৰিলে 66 পাও 5 3টা পূৰণ কৰিলে 125 পাও কিন্তু আমাৰ ডিটো মিলা নাই মানে হন সংখ্যা বুলি ক'ব পাৰো ঠিক আছে তোমালোক হনৰ বিষয়ে পঢ়িছিল ডিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ আৰু ইয়াতো একেদৰে 45 বা তাৰ পিছত 72 81 এই আটাইকিটাকে আমি 3 ৰে হৰণ কৰিব পাৰো কিন্তু 28ক নোৱাৰো গতে ইয়াত এটো হ'ব শুদ্ধ উত্তৰ নেক্সট হৈছে 11 পৰা 15 নম্বৰ প্ৰশ্ন কিটা চোৱা ইয়াত কি আছে ইন্ডিয়া প্ৰেসিডেন্ট স্টেট কি হ'ব ভাৰতৰ ৰাষ্ট্ৰপতি হলে ৰাজ্যত কি হ'ব নিশ্চয় গম পাইছে তোমাৰ গভৰ্ণৰ অৰ্থাৎ ৰাজ্যপাল হ'ব গতে বি টো হ'ব শুদ্ধ উত্তৰ তাৰ পিছত নেক্সট হৈছে ভাৰত যদি নতুন দিল্লী হয় পাকিস্তান কি হ'ব ইয়াৰ যে ইছলাম পাকিস্তানৰ ৰাজধানী ভাৰতৰ নতুন দিল্লীৰ ৰাজধানী পাকিস্তানৰ ইছলামাবাদ ৰাজধানী ছাত্ৰছাত্ৰীসকল ইয়াৰ লগতে তোমালোক জনাই থও আমাৰ অনলাইন ক্লাছ অহাকালিৰ পৰা ষ্টাৰ্ট হ'ব যেটো আমাক কৈছিল তোমালোক সকলো জানে যে আমি এটা অনলাইন ক্লাছ লৈ আহিছো যেটো টেক্সট বুকৰ কাৰণে পঢ়োৱা হ'ব যেনেকুৱা ইয়াত কমন পৰিছে তাতো মই কমন পেলাব চেষ্টা কৰিম যিমান পাৰো শিকাব চেষ্টা কৰিম তোমালোক মেথছ সহজ কৰি দিব চেষ্টা কৰিম সায়েন্স আৰু ইংলিশ আমি তিনটা সাবজেক্ট পঢ়াম মাত্ৰ 119 টকা লাইভ ক্লাছ হ'ব সন্ধিয়া
কোনোবা ছাত্ৰ আজি জইন হ'ব বিচাৰে যে হ'ব পাৰে এটা কোনোবাই ক'ব পাৰে এডভাৰটাইজ কৰি থকা হয় এডভাৰটাইজ কৰি থকা হৈছে কাৰণ বহুত ছাত্ৰই গম নাপায় বহুত টকা টিউচন লৈ আছে গতিকে এটা কম টকাত পাব আৰু ঠিক আছে নেক্সট হৈছে বুক যদি পাব্লিশ্বাৰ হয় ফিল্ম কি হ'ব অৰ্থাৎ কিতাপ যদি প্ৰকাশ হয় বোলছবি কি হ'ব ডাইৰেক্টৰ হ'ব ঠিক আছে বিটো হ'ব শুদ্ধ উত্তৰ ক্ৰিকেট বেট হকি কি হ'ব ক্ৰিকেট বেটেৰে কোবাৰ ক্ৰিকেট বেট লাগে হকিত কি হ'ব ষ্টিক হ'ব 15 নম্বৰ প্ৰশ্নটো হৈছে চন্দ্ৰ উপগ্ৰহ পৃথিৱী কি হ'ব গ্ৰহ হ'ব ঠিক আছে নেক্সট হৈছে গম পাইছে চন্দ্ৰক আমি উপগ্ৰহ বুলি কওঁ পৃথিৱীক গ্ৰহ বুলি কওঁ তাৰপিছত ইয়াত আয়ত ক্ষেত্ৰ ত্ৰিভুজ ক্ষেত্ৰ আৰু তেনেকুৱা দিয়া আছে ষ্টুডেণ্টজনে লিখি দিছে খেলুৱৈ বুলি কওঁতে যিটো বৃত্তটোক আৰু চিকিৎসক মানে কি বুলি কৈছে আয়ত ক্ষেত্ৰ মানে শিল্পী আৰু চিকিৎসক মানে ত্ৰিভুজটো দিয়া আছে এনেকুৱাকে তোমাৰ লিখি লোৱা বিলাকৰ ভাল হৈছে ঠিক আছে মই পঢ়াইছো এইকাৰণে গম পাইছা কিমান সংখ্যক খেলুৱৈ শিল্পী নাইবা চিকিৎসক নহয় ইয়াৰ ওপৰত বহুত ক্লাছে কৰিছো মই তোমালোকে পাৰিছে চাগে ইয়াত যদি এনসাৰ চাও তেতিয়াহলে তোমালোক কি কৈছে আমি কিমান সংখ্যক খেলুৱৈ শিল্পী নাইবা চিকিৎসক অকল খেলুৱৈ মানে কিমান সংখ্যক আছে তোমালোকে চোৱা শিল্পী বুলি কওঁতে কি কোনটো চাব লাগিব আমি চাব লাগিব মাত্ৰ কি হৈছে কি খেলুৱৈ বুলি কৈছে খেলুৱৈ বুলি চাওঁতে আমি চাব লাগিব মাত্ৰ বৃত্তটো চাব লাগিব বৃত্তত চোৱা অকল বৃত্তৰ ভিতৰত কি আছে 25 আছে গতিকে বৃত্তৰ ভিতৰত 25 থাকে মানে অকল খেলুৱৈ 25 জন আছে কিমান সংখ্যক শিল্পী খেলুৱৈ হয় শিল্পী আৰু খেলুৱৈ দুইটা লাগিব অৰ্থাৎ শিল্পী মানে কি হৈছে শিল্পী বুলি কওঁতে আমি চাওঁ আয়ত আৰু খেলুৱৈ মানে হৈছে ত্ৰিভুজ ঠিক আছে সৰি বৃত্ত আয়ত আৰু বৃত্তৰ ভিতৰত যি সংখ্যা আছে সেইটোৱে হ'ব এনসাৰ অকল আয়ত আৰু বৃত্তত যে 22 টো দেখা পাইছো আয়ত আৰু বৃত্তৰ ভিতৰত আছে গতিকে এইটো হ'ব 22 টো হ'ব এনসাৰ তেনে ঠিক 18 নম্বৰটো গমে পাইছা তিনিটা হ'ব তোমালোকে চাই লোৱা এইটো নিচিনা 19 নম্বৰটো হ'ব বি2 ঠিক আছে আৰু 20 নম্বৰ যেটো অপচন আছে কিমান সংখ্যক শিল্পী খেলুৱৈ নাইবা চিকিৎসক নহয় 30 টো হ'ব ইয়াৰ ডি2 হ'ব ইয়াৰ এনসাৰ 21 নম্বৰ আমি তোমালোকক পঢ়াইছিলো ইয়াৰ ওপৰত মই ভিডিও বহুতে পঢ়িছো বহুত দিন লাইভও আহিছো ঠিক আছে ইয়াৰ ওপৰত মই কৈছিলো ইয়াত ভালে কিটা প্ৰশ্ন আহে ইয়াত কি কৈছে সহজৰ হয়নে আটাইতকৈ বেছি খাপ খোৱাটো কি হ'ব ইয়াত চোৱা চিকিৎসক নাৰ্ছ আৰু মানৱ জাতিৰ ভিতৰতে কি পৰে চিকিৎসক আৰু নাৰ্ছ পৰে গতিকে এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ পাৰ চৰাই আৰু কুকুৰ যে কি হয় পাৰ চৰাইটোৰ চৰাইৰ ভিতৰতে পাৰ চৰাই পৰে আৰু কুকুৰটো এক্সট্ৰা গতিকে এটো হ'ব চিত্ৰ অসমীয়া ভাৰতীয় আৰু মানুহ ইয়াৰ যদি মানুহৰ ভিতৰতে ভাৰতীয় পৰে ভাৰতীয় ভিতৰতে অসমীয়া থাকে গতিকে বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 24 নম্বৰটো হৈছে কি হৈছে ত্ৰিভুজ বৰ্গ বহুভুজ আৰু বৰ্গক্ষেত্ৰ গতিকে বহুভুজৰ ভিতৰতে কি থাকে ত্ৰিভুজ থাকে আৰু বৰ্গক্ষেত্ৰ থাকে ডিটো হ'ব শুদ্ধ উত্তৰ গাজৰ খাদ্য শাক-পাচলি ইয়াত যদি আমি চাওঁ তেতিয়াহ'লে গাজৰৰ ভিতৰত শাক-পাচলি সৰি প্ৰথমতে আমি খাদ্যৰ ভিতৰত কি থাকে শাক-পাচলিৰ ভিতৰত গাজৰ থাকে এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 26 নম্বৰ প্ৰশ্নটো উত্তৰ কি হ'ব ইয়াত যদি কৈছে বিসদৃশটো বাছি ওলোটা গতিকে তোমালোকে চোৱা বাকি গোটাইকিটা তিনিটাতে কি আছে মাজেৰে ভাগ কৰিছে কিন্তু ডিটোত আমি দেখাই পাইছো এটো আৰু একেপাৰা কথা তোমালোক মই ইয়াৰ বিষয়ে পঢ়াইছো 27 নম্বৰটো চোৱা তিনিডাল ওপৰত আঁচ দিছে ত্ৰিভুজ লিখিছে বিচিটোত 4ডাল আঁচ দিছে চতুৰ্ভুজ লিখিছে 5ডাল আঁচ দিছে পঞ্চভুজ লিখিছে কিন্তু বিটো সম্পূৰ্ণ ভুল বৃত্ত দিছে গতিকে সম্পূৰ্ণ ভুল হ'ব 28 নম্বৰটো প্ৰশ্নটো কি দিছে জে এফ এম জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ টিটো মিলা নাই গতিকে ডিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 29 নম্বৰটো ইয়াৰ ওপৰতো তোমালোক পঢ়াইছো মই কি আছে এ ডি এইচ টি গতিকে এটো ভাৱেল বাকি এটা ভাৱেল নহয় গতিকে 29 নম্বৰটো এটো হ'ব শুদ্ধ উত্তৰ 30 নম্বৰ প্ৰশ্নটো কি দি আছে ইয়াত চোৱা এইটোত অলপ কনফিউজন লাগিবই নালাগে তথাপিতো মই কৈ দিছো যেটো সাইডৰ ফালে কাখৰ ফালে বাও সাইডে যেটো এটা হেৰি আছে পইণ্ট আছে অৰ্থাৎ বৃত্তৰ নিচিনা সৰু কি আছে এইটো এফালে আহতে এনেকুৱা চিত্ৰ হৈছে আকৌ এইটো যদি মই কি কৰো এফালে নও তেতিয়া হলে ওপৰ চিত্ৰ ডিটো দিলে হ'ব গতিকে আমি দেখা পালো যে সিটো সম্পূৰ্ণ ভুল ছাত্ৰসকল বাকি পাৰ্ট যেটো 2 হিচাপে আনিম মই নেক্সট এক্টিভিটিৰ ওপৰত বাকিখিনি কৰিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে এনেকুৱা ইনফৰমেশন ভিডিও পাবা তোমালোকে এটা বিশ্বাস হ'ল না যে মই কৈছিলো যে কমন পেলাব পাৰিম আৰু কমন পৰিছে কাৰণ মই এটো লগত আগৰ পৰা জড়িত হৈ আছো বা মই যেটো ওপৰত জানো হেতুৰ ওপৰতহে মই একচুয়ালি পঢ়াও ঠিক আছে গতিকে কোনোবা ছাত্ৰছাত্ৰীয়ে যদি আকৌ নতুনকৈ আমাৰ অনলাইন ক্লাছত জয়েন হ'ব বিচাৰে হ'ব পাৰে কাৰণ মাত্ৰ 119 টকা ঠিক আছে ভালদৰে পঢ়িবা ঠিক আছে পৰীক্ষা ভাল হ'ব বাকি পাৰ্টখিনি মই সোনকালে লৈ আহিম